নমস্কাৰ গাইজ ডেইলি ধুনীয়া ধুনীয়া মিনি ব্লগ দি থাকিবৰ কাৰণে মই এনাৰ্জি ড্ৰিংক এটা খাই কেনে আজি মিনি ব্লগটো আৰম্ভ কৰিলোঁ। तो হে चलिए গাইজ शुरू মই करते हैं। তেওঁলোকে আকৌ এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আজিৰ কাহিনীটো আকৌ আৰম্ভ কৰিছোঁ দেই গাইজ। মোৰ হাতত কিবা কিবি চাল যোৱাৰ কাৰণে মায়ে এটা উপদেশ দিলে, মানে জেতুকা পাত দুটামান আনি কেনে লগাব দিলে আৰু তাড়াতাড়ি কেনে অভিহিতাহঁতৰ ঘৰত যাই কেনে জেতুকা পাত দুটামান আনি লৈ কেনে মাৰ হাতত গতাই দিলোঁ আৰু মায়েও দেৰি নকৰি কেনে অলপ টাইম সময় পিচি কেনে মোৰ হাতত দি দিলে। অৱশ্যে গাইজ জেতুকা পাত লগালে বোলে ভাল হয় আৰু মায়ে কথামতে মই জেতুকা পাতকেইটা আনি মাইক দিয়াৰ লগে লগে মায়ে পিচি কেনে মোৰ হাতত দিলে আৰু ময়ো দেৰি নকৰি সেইকেইটা হাতত লগাই দিলোঁ। অৱশ্যে গাইজ অলপ টাইম লগোৱাৰ পিছত প্ৰায় 20 মিনিটমান সময় থাকিব দিলোঁ আৰু থকা হোৱাৰ পিছতে গাইজ মই হাতখন ধুই দিলোঁ। অৱশ্যে গাইজ আপোনালোকক আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে মিনি ব্লগকেইটা ক'ৰ পৰা চাই আছে জনাবচোন। যদি মিনি ব্লগকেইটা চাই ভাল পাইছে এটা লাইক এটা কমেণ্ট কৰি জনাবচোন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট মিনি ব্লগত লগ পাম। আজি কিন্তু মাইক ইউজ কৰা